গায়ত্ৰী হাজৰিকা যেতিয়া ঢুকালে মানে ক'ব গ'লে খুব দুখৰ বিষয়। সুবাসনা দত্তও নাচে আজিকালি। নাচব লগা কি আছে? আৰু তেওঁ একে গান গাইছে, চুমা 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 এইবিলাক গান গায়। মঞ্চৰ সন্মুখত যে কেইটামান চেৰা পাগলবিলাকে যে নাচে যে সেইকেইটা খোজ কঢ়াৰ কাৰণে তেওঁ মানে এইবিলাক গান গায়। গায়ত্ৰী হাজৰিকা যেতিয়া ঢুকালে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। ভিডিঅ'টোৰ থাম্বনেইল দেখি নিশ্চয় আপোনালোক সকলোৱে বুজিব পাৰিছে যে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তক গালি পাৰিছে ভিডিঅ' ক্ৰিয়েটৰ ঋতু কলিতাই। ঋতু কলিতা আৰু সুবাসনা দত্তক চিনি নোপোৱা হয়তো কোনো নাই। কণ্ঠশিল্পীগৰাকীক ঋতু কলিতাই কিয় গালি পাৰিলে ইয়াৰ বিষয়ে জানিবলৈ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তৰ গীত শুনি নিশ্চয় সকলোৱে ভাল পায়, লগতে তেখেতৰ অনুষ্ঠান চায়ো। কিন্তু ইমান ধুনীয়া অনুষ্ঠান কৰাৰ পাছতো কণ্ঠশিল্পীগৰাকীক ঋতু কলিতাই কিয় গালি দিলে এই বিষয়ক লৈ সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চা হৈছে। কণ্ঠশিল্পীগৰাকী অনুৰাগীসকলে ঋতু কলিতাৰ বিৰুদ্ধে বিৰূপ মন্তব্য প্ৰকাশ কৰিছে। কণ্ঠশিল্পীগৰাকীক ঋতু কলিতাই কি কাৰণে গালি পাৰিলে এই বিষয়ে শুনো আহক ভিডিঅ'টিৰ মাজেৰে। লগতে তেখেতৰ কথাখিনি শুনাৰ পাছত আপোনালোকে কি বুলি ভাবে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মানে ক'ব গ'লে খুব দুখৰ বিষয়, কাৰণ তেওঁৰ যিটো পাৰ্চনেলিটি বেলেগ আছিল। তেওঁ তাৰমানে এনেকুৱা সস্তীয়া গান গোৱা নাছিল প্ৰথম কথা, আৰু এনেকুৱা বিহু মঞ্চত হওক বা যিকোনো মঞ্চত তেওঁ এনেকৈ চেলেং পেলেংকৈ নানাছিল, মানে নাচা নাছিল। তেওঁ অকণ বেলেগ ধৰণৰ আছিল। কিন্তু যেতিয়া তেওঁ ঢুকালে বা কিছুমানৰ কিমান ফাটা ফাটা লেকচাৰ মাৰি পোষ্ট সামাজিক মাধ্যমত, একদম ফেচবুকত ক'বাত পূৰা নিউজ বাজিছে একদম, বা সেইবিলাক আৰু নিউজতো বজাইছে। যেনে মই উদাহৰণ দিছোঁ সুবাসনা দত্তই কিবা লিখিলে যে মৰাৰ আগতে সন্মান নিদি তেওঁ সন্মান নাপালে হয় আমুক তামুক কিবা কিবি, খুব এটা মানে ভালকৈ এটা পোষ্ট এটা দিছে আৰু ডিপ্ল'মেটিক পোষ্ট ক'ব গ'লে। ঠিক আছে, কিন্তু কথাটো হ'ল মানে তেওঁ কৈছে যে জীয়াই থাকোঁতেও ইমান মানুহে সন্মান নাপায়, ৰেচপেক্ট নাপায় বা ষ্টাৰ বুলি গণ্য নকৰে কিছুমান মানুহক, আৰু মৰাৰ পিছতে মানে এনেকৈ চায় আৰু, বা তেওঁ যদি জীয়াই থাকিলে হয় তথাপি নাচালে হয়। এতিয়া কথাটো হ'ল মই সুবাসনা দত্তৰে মই এটা কথা কওঁ, আপুনিও এতিয়া জীয়াই আছে, আপোনাক ভালেই পায় মানুহে, আপুনি ভাল গান গায়, আপোনাৰ ভাল গান আছে, সুৰীয়া গান আছে, আপুনি সুৰত গায়, আপোনাৰ প্ৰত্যেকটা নোট লাগে, কিন্তু আজি ডেটত আপুনিও নাচে ষ্টেজত। সেইটো বৰ লাজৰ বিষয়। মই আজি আপোনালোকৰ লাইভত কৈ আছোঁ দেই, সুবাসনা দত্তও নাচে আজিকালি। নাচব লগা কি আছে? আৰু তেওঁ একে গান গাইছে, চুমা 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 এইবিলাক গান গায়। তেওঁৰ ইমান ভাল গান আছে। এই তাৰমানে সস্তীয়া দৌৰত চবেই দৌৰে তাৰমানে আজি ডেটত, চবেই গান। যাৰ নিজৰ গান নাই, এতিয়া আমি সেইবিলাক গান গালে আমাৰ চাজে। সুবাসনা দত্ত ইমান ভাল ছিংগাৰ, তেওঁ ইমান ধুনীয়াকৈ গাব জানে, নিজৰ ইমান ভাল গান আছে, কিন্তু এই পাব্লিকক খোজ কঢ়াৰ কাৰণে, এই মঞ্চৰ সন্মুখত যে কেইটামান চেৰা পাগলবিলাকে যে নাচে যে সেইকেইটা খোজ কঢ়াৰ কাৰণে তেওঁ মানে এইবিলাক গান গায়। বোলে তেওঁক কেতিয়াবা লিজেণ্ড বুলি সন্মান দিব নেকি পিছৰ প্ৰজন্মই? মূৰাও নিদিয়ে। লিজেণ্ড হ'ব লাগে, গুণ লাগিব, বডি লেংগুৱেজ লাগিব, নাচনি হ'লে নহ'বতো। গোটেই কথাবিলাক এইবিলাক। তাৰপিছত তেওঁলোকে যদি আপত্তি কৰে যে জীয়াই থকাত সন্মান নাপালে, সন্মান কিয় পাব ভাই? সন্মান নাপায়তো। সন্মানটো মানুহে নিজে ল'ব লাগিব, জানিব লাগিব কেনেকৈ সন্মান লয়।